সন্তানক বিক্ৰী কৰি চলা এহাল দম্পতীৰ কাহিনী 5 বছৰীয়া সন্তানক 7,000 টকাত বিক্ৰী কৰিলে অৰুণাচলত এইটো ৰঙাপাৰাৰ 1 নম্বৰ নামনি গাঁৱৰ নিবাসী হাকিম আলী আৰু এইগৰাকী পত্নী মাইনা বেগম এই দম্পতীয়ে সন্তান জন্ম হোৱাৰ পিছত অলপ ডাঙৰ হলেই বিক্ৰী কৰে আন লোকক 5 দিন পূৰ্বেও অৰুণাচলৰ ডিৰাঙলৈ গৈ নিজৰ 5 বছৰীয়া সন্তানক বিক্ৰী কৰিলে নিৰ্দয় দম্পতীয়ে ডিৰাঙৰ মানুহ 7,000 দি তাক থৈ আহিছে বেচা নাই তাক আৰু আনিব পাৰিম পইচা দি পেলাই পইচাখিনি ঘূৰাই আনিব পাৰিম পূৰ্বেও এটা সন্তানক বিক্ৰী কৰিছিল এই দম্পতীয়ে আগতে এটা পোৱালি কাক দিছ এইটো পোৱালিটো নাই ক'ত গ'ল এইটো পোৱালি এক মাহ থাকে মৰি গ'ল কাক দিছিল বালিপাৰা দিছিল বালিপাৰাত তাৰমানে পোৱালি জন্ম হ'লে বিক্ৰী কৰি দিওঁ এইটো পোৱালি বুকত নাছিলে স্বামী স্ত্ৰীৰ এই মানৱীয় কাণ্ড দেখি মানৱ সৰবৰাহকাৰী চক্ৰৰে দুয়ো জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে এতিয়া নিজৰ দুটা পোৱালি যদি বিক্ৰী কৰিব পাৰে তেখেতে কমপ্লিট তেখেতসকল অকল পোৱালিয়ে বিক্ৰী কৰে এতিয়া আজি নিজৰ পোৱালি বিক্ৰী দিছে কালিলৈ মানে কাৰ পোৱালি ধৰি ক'ত লৈ নি যাব ক'ত বিক্ৰী কৰিব সিহঁতৰ এটা গেং আছে চাগৈ মোৰ হিচাপত তাহাঁতৰ এটা গেং আছে হিউমেন ট্ৰাফিকিং যিমান পোৱালি যায় তাৰমানে এতিয়া ধৰা পৰতে গম পাইছোঁ ইয়াত আছে মানুহটো হয়তো আৰু কাৰোবাৰ কিমান পোৱালি বিকিছে সিহঁতে আৰু ইয়াৰ লগততো অকলে বেচিব নোৱাৰে নিশ্চয় তাৰ লগত কোনোবা এটা গ্ৰুপ আছে যোন চেনেলটো মিলাই দিয়ে ক'ত নি বিক্ৰী কৰিব লাগে কেনেকুৱা বিক্ৰী কৰিব লাগে আমি এইটোৱে বিচাৰোঁ যে এই গেংটো যদি ধৰি পৰিলে মানে বহুত ভাল হ'লে যে কোন ইয়াৰ চেনেলটো লগাই দিয়ে আমাৰ পোৱালি বিক্ৰী কৰা ঘটনা পোহৰলৈ অহাত এই দম্পতীক স্থানীয় ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক বালিপৰাৰ পৰা মিলন দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম